ভাৰতৰ ৰাষ্ট্ৰগীত কি? নেশ্যনেল ছং কি হয়? উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰগীত হৈছে বন্দে মাতৰম। ২ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰগীত অৰ্থাৎ নেশ্যনেল ছং বন্দে মাতৰমৰ লেখক কোন? উত্তৰ: বংকিম চন্দ্ৰ চেটাৰ্জী। ভাৰতৰ ৰাষ্ট্ৰগান অৰ্থাৎ নেশ্যনেল এন্থেম কি? উত্তৰ: জন গণ মন। ৪ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰগান নেশ্যনেল এন্থেমৰ লেখক কোন? উত্তৰ: ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰগান নেশ্যনেল এন্থেমৰ লেখক। ভাৰতৰ ৰাষ্ট্ৰীয় পিতৃ বুলি কাক জনা যায়? উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰীয় পিতৃ বুলি মহাত্মা গান্ধীক জনা যায়। ৬ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত কেতিয়া প্ৰথমে ভোটাৰ কাৰ্ড সেৱা আৰম্ভ কৰা হয়? উত্তৰ: ১৯৯০ চনত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে ভোটাৰ কাৰ্ড সেৱা আৰম্ভ কৰা হৈছিল। ৭ নম্বৰ প্ৰশ্নটো হৈছে ভাৰত বিশ্বৰ কিমানতম বৃহৎ দেশ? উত্তৰ: আয়তনৰ ফালৰ পৰা যদি আমি চাওঁ তেনেহলে ভাৰত বিশ্বৰ ৭ম খন দেশ আৰু যদি জনসংখ্যাৰ ফালৰ পৰা চাওঁ তেনেহলে ভাৰতৰ সংখ্যা হৈছে প্ৰথম। ধন্যবাদ সকলোলৈকে। সাধাৰণ জ্ঞানৰ প্ৰশ্নসমূহ পাই থাকিবলৈ আমাৰ পেজটো ফলো কৰি ৰাখিব। সকলোৱে কমেণ্টত জনাব আমাৰ ভিডিঅ'সমূহ আপোনালোকে কিমান উপযোগীভাৱে ল'ব পাৰিছে। আৰু আজি যিকেইটা প্ৰশ্ন আমি দাঙি ধৰিছোঁ সেইকেইটা প্ৰশ্ন প্ৰায় উজুৱে। কোনোবাই আকৌ কমেণ্ট কৰিব নালাগে যে কি প্ৰশ্ন যোগান ধৰিছে বুলি। আচলতে আমি সাধাৰণ জ্ঞান হিচাপে সকলোবোৰ বস্তু জনা আৰু প্ৰায় ৰিপিট কৰি থকাটো আমাৰ বাবে প্ৰয়োজনীয়। ধন্যবাদ।